মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তোমালোকৰ 2024 বৰ্ষত হ'বলগীয়া বছৰীয়া পৰীক্ষাৰ ৰুটিন ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে মন কৰিবা। প্ৰথম তোমালোকৰ দিছে ইয়াত নিম্ন প্ৰাথমিক। তোমালোকৰ 21 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব। গতিকে প্ৰথম দিনা কি থাকিব তোমালোকৰ 21 তাৰিখে প্ৰথম শ্ৰেণীৰ তোমালোকৰ ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰত হ'ব আৰু দুপৰীয়া তোমালোকৰ আবেলি 1 বজাৰ পৰা 3 বজালৈ তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। গতিকে ভালকৈ মন কৰা। প্ৰথম দিনা তোমালোকৰ 21 তাৰিখে প্ৰথম শ্ৰেণীৰ প্ৰথম আগবেলা আছে তোমালোকৰ ইংৰাজী আৰু দ্বিতীয় শ্ৰেণীৰ আছে তোমালোকৰ গণিত, তৃতীয় শ্ৰেণীৰ আছে তোমালোকৰ গণিত আৰু মৌখিক, চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ আছে ইংৰাজী, পঞ্চম শ্ৰেণীৰ আছে তোমালোকৰ গণিত। মনত ৰাখিবা, তোমালোকৰ 21 তাৰিখ হৈ গ'ল। 21 তাৰিখৰ পিছত তোমালোকৰ 22 তাৰিখে আকৌ চাবা, 22 তাৰিখে তোমালোকৰ প্ৰথম শ্ৰেণীৰ আছে ছবি অঁকা আৰু হস্তকলা আৰু দ্বিতীয় শ্ৰেণীৰ আছে তোমালোকৰ নীতি শিক্ষা, তৃতীয় শ্ৰেণীৰ আছে তোমালোকৰ হিন্দী আৰু চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ নাই, পঞ্চম শ্ৰেণীৰ সেইদিনা আছে তোমালোকৰ হিন্দী। গতিকে তোমালোকে নিশ্চয় দেখি পাইছা, ভালদৰে চাবা। ইয়াৰ পিছত তোমালোকৰ 23 তাৰিখে চাবা কি আছে। 23 তাৰিখে তোমালোকৰ 23 তাৰিখে প্ৰথম শ্ৰেণী আছে তোমালোকৰ নীতি শিক্ষা, দ্বিতীয় শ্ৰেণী আছে তোমালোকৰ সংস্কৃত, তৃতীয় শ্ৰেণী আছে তোমালোকৰ ছবি অঁকা আৰু হস্তকলা, চতুৰ্থ শ্ৰেণী আছে ছবি অঁকা আৰু হস্তকলা আৰু পিছবেলা আছে তোমালোকৰ নীতি শিক্ষা। পঞ্চম শ্ৰেণী তোমালোকৰ ছবি অঁকা আৰু হস্তকলা আছে আৰু পিছবেলা তোমালোকৰ নীতি শিক্ষা আছে। ইয়াৰ পিছত তোমালোকৰ 27 তাৰিখে চাবা। 27 তাৰিখে তোমালোকৰ 23 তাৰিখৰ পিছত 24 তাৰিখ, 25 তাৰিখ, 26 তাৰিখ 3 দিন তোমালোকৰ বন্ধ আছে। প্ৰথম শ্ৰেণী আছে তোমালোকৰ গণিত, দ্বিতীয় শ্ৰেণী আছে তোমালোকৰ ইংৰাজী, তৃতীয় শ্ৰেণী আছে তোমালোকৰ ইংৰাজী, চতুৰ্থ শ্ৰেণী আছে গণিত আৰু মৌখিক, পঞ্চম শ্ৰেণী আছে তোমালোকৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান। ইয়াৰ পিছত তোমালোকৰ 28 তাৰিখলৈ চাবা। 28 তাৰিখে তোমালোকৰ কি আছে। 28 তাৰিখে তোমালোকৰ প্ৰথম শ্ৰেণীৰ তোমালোকৰ পৰীক্ষা নাই সেইদিনা। দ্বিতীয় শ্ৰেণী আছে তোমালোকৰ পৰিৱেশ বিজ্ঞান আৰু সাধাৰণ জ্ঞান, তৃতীয় শ্ৰেণী আছে তোমালোকৰ সংস্কৃত আৰু চতুৰ্থ শ্ৰেণী তোমালোকৰ পৰীক্ষা সেইদিনা নাই, পঞ্চম শ্ৰেণী আছে তোমালোকৰ সংস্কৃত, পিছবেলা তোমালোকৰ পৰীক্ষা নাই। ইয়াৰ পিছত তোমালোকে 29 তাৰিখে চাবা। 29 তাৰিখে তোমালোকৰ কি আছে। প্ৰথম শ্ৰেণী আছে মাতৃভাষা, দ্বিতীয় শ্ৰেণী তোমালোকৰ সেইদিনা পৰীক্ষা নাই, তৃতীয় শ্ৰেণী তোমালোকৰ পৰীক্ষা নাই, চতুৰ্থ শ্ৰেণী তোমালোকৰ আছে বিজ্ঞান আৰু সাধাৰণ জ্ঞান, পঞ্চম শ্ৰেণী আছে তোমালোকৰ অসমীয়া মানে মাতৃভাষা। ইয়াৰ পিছত 1 তাৰিখে তোমালোকৰ কি আছে চাওঁ। 1 তাৰিখে শুক্ৰবাৰ, 1 তাৰিখে তোমালোকৰ আছে পৰিৱেশ বিজ্ঞান। প্ৰথম শ্ৰেণীৰ পৰিৱেশ বিজ্ঞান আছে, দ্বিতীয় শ্ৰেণীৰ মাতৃভাষা, তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান, চতুৰ্থ শ্ৰেণী তোমালোকৰ হিন্দী আছে, পঞ্চম শ্ৰেণী তোমালোকৰ সেইদিনা পৰীক্ষা নাই। গতিকে তোমালোকৰ বন্ধ থাকিব। ইয়াৰ পিছত তোমালোকে 2 তাৰিখে চাবা। মাৰ্চ মাহৰ 2 তাৰিখ। 2 তাৰিখে তোমালোকৰ আছে প্ৰথম শ্ৰেণীৰ নাই, দ্বিতীয় শ্ৰেণী আছে ছবি অঁকা আৰু হস্তকলা, তৃতীয় শ্ৰেণী আছে তোমালোকৰ মাতৃভাষা, চতুৰ্থ শ্ৰেণী আছে তোমালোকৰ মাতৃভাষা আৰু পঞ্চম শ্ৰেণী আছে তোমালোকৰ সমাজ বিজ্ঞান। ইয়াৰ পিছত তোমালোকে চাবা 4 তাৰিখ 3 মাহ 2024 তোমালোকৰ কি আছে। প্ৰথম শ্ৰেণীৰ নাই দিয়া, বন্ধ আছে, দ্বিতীয় শ্ৰেণীৰ হিন্দী আছে, তৃতীয় শ্ৰেণী তোমালোকৰ নাই, চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান আছে, পঞ্চম শ্ৰেণী তোমালোকৰ ইংৰাজী আছে। ইয়াৰ পিছত তোমালোকৰ 5 তাৰিখে পৰীক্ষা শেষ হ'ব। 5 তাৰিখে তোমালোকৰ প্ৰথম শ্ৰেণীৰ নাই, দ্বিতীয় শ্ৰেণীৰ নাই, তৃতীয় শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান আছে, চতুৰ্থ শ্ৰেণী তোমালোকৰ সংস্কৃত আছে আৰু পঞ্চম শ্ৰেণী নাই। গতিকে এইকেইটা দিনত তোমালোকৰ পৰীক্ষা হ'ব। গতিকে তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িবলৈ মন দিয়া বা চেষ্টা কৰা, কাৰণ তোমালোকৰ পৰীক্ষা আৰু বেছি দিন নাই। ইয়াৰ পিছত তোমালোকৰ বিশেষ কিবা জাননী আছে, তোমালোকে জাননীখন এবাৰ ভালদৰে পঢ়ি ল'বা। ইয়াত দিয়া আছে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু মাতৃভাষা বিষয়, দ্বিতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ ইংৰাজী, মাতৃভাষা, হিন্দী, সংস্কৃত বিষয়বোৰ কাৰ্যসূচী লগত সংগতি ৰাখি পাঠ পঢ়া আৰু চুটলিপি 10 নম্বৰকৈ এসপ্তাহৰ আগতে মূল্যাংকন কৰিব। মানে তোমালোকৰ এসপ্তাহৰ আগতে তোমালোকৰ আচাৰ্যসকলে এই পৰীক্ষাবিলাক ল'ব। পঞ্চম শ্ৰেণীৰ ইংৰাজী, অসমীয়া, সংস্কৃত, হিন্দী বিষয় পাঠ পঢ়া 7 নম্বৰ আৰু চুটলিপি তোমালোকৰ 8 নম্বৰকৈ কাৰ্যসূচী লগতে সংগতি ৰাখি এসপ্তাহৰ আগতে মূল্যাংকন কৰিব। ইয়াৰ পিছত দিছে তোমালোকৰ সংগীত, শাৰীৰিক আৰু যোগ বাধ্যতামূলক বিষয়। উক্ত বিষয়ৰ প্ৰশ্ন কাকত বিদ্যালয়ৰ প্ৰধান আচাৰ্যই
ব্যৱস্থা কৰিব, মূল্যায়ন কৰিব। হস্তকলাৰ বাবে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আৱশ্যকীয় কাগজ, পেঞ্চিল, ৰং পেঞ্চিল, কেঁচি, বেজী, সূতা, কাপোৰ, মাটি, বাঁহ, কটাৰী আদি লগত অনাৰ প্ৰয়োজন। প্ৰশ্ন কাকত থকা প্ৰশ্নৰহে হস্তকলা তৈয়াৰ কৰিব দিব। এইখিনি আছিলে তোমালোকৰ বছৰেকীয়া পৰীক্ষাৰ ৰুটিন। গতিকে ভালদৰে এবাৰ চাই ল'বা। আকৌ এবাৰ দেখুৱাই দিছোঁ তোমালোকক। আজিলৈ মই তোমালোকক ইমানতে এতিয়া এৰিছোঁ। নেক্সট ভিডিঅ' আকৌ লগ পাম। আৰু যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ উপকৃত হৈছে বুলি ভাবিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।